নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ GNMW নতুন নটিছ এখন আহিছে, গুড নিউজ হয়। তো এই বৰ্ষৰ সোণালী সুযোগ আপোনালোকে কেতিয়াও নেহেৰুৱাব। যোনসকল কেণ্ডিডেটে আগতে GNM নাৰ্ছিঙৰ অনলাইন আবেদন কৰা নাছিলে, তো তেওঁলোকে এতিয়াৰ পৰা কৰিব পাৰিব। তো অফিচিয়েল ৱেবছাইটলৈ গৈ আমি নটিছত কি কি লিখা আছে গোটেইখিনি পঢ়ি আপোনালোকক দেখুৱাম বা কি কৰিব লাগিব সকলোবোৰ জনাম। তো আপোনালোকে চিন্তা কৰিবলগীয়া কোনো কথা নাই। আপোনালোকৰ যিহেতু পৰীক্ষাটো পোষ্টপন কৰি যোনসকল কেণ্ডিডেটে থাকি গৈছিলে তেওঁলোকে অনলাইন কৰিব নোৱাৰিছিলে, তো তেওঁলোকৰ আকৌ এবাৰ সুযোগ আহিলে যে আপোনালোকেও এতিয়া অনলাইন আবেদনসমূহ কৰিব পাৰিব। তো পোষ্টপন হোৱাৰ পিছত বহুতৰ ভাল হ'ল আৰু বহুতৰে বেয়া হ'ল। যোনখিনি বেয়া হ'ল সেইখিনি হৈছে যোনখিনি পঢ়ি হোৱাৰ পিছত এক্সামটো দিম বুলি ৰৈ থকাখিনিৰ কাৰণে অলপ বেয়া লাগিছে, হ'লেও তেওঁলোকৰ আৰু প্ৰিপেৰেশ্যন কৰিবলৈ কিন্তু সুযোগ অকণমান দিছে। তো তেওঁলোকে ভালহে পাব লাগে যে আৰু অলপ পঢ়ি ইম্প্ৰুভ হ'ব পাৰে। তো আমি নটিছখন প্ৰথমে চাই লওঁ, তাৰপিছত আপোনালোকে কেনেকৈ আবেদন কৰিব, ক'ত যোগাযোগ কৰিব, ই বুক ক'ত পাব সকলোবোৰ আমি জনাই দিম। তো স্কিপ নকৰাকৈ গোটেইখিনি চাই ল'ব। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ অফিচিয়েল ৱেবছাইটলৈ আহিব। তো ssuhs.in বুলি চাৰ্চ কৰিলে গুগলত আপোনালোকে এই ধৰণে ফ্ৰণ্ট পেজ অ'পেন হ'ব। ইয়াতে আপোনালোকে দেখা পাইছে যে নটিচেছ এণ্ড অৰ্ডাৰ্ছ ইয়াত দেখা পাইছে। প্ৰথমটো MBBSৰ ৰিচেকিং এনচাৰ স্ক্ৰিপ্ট, আৰু 2 নম্বৰটো আপোনালোকৰ দিয়া আছে এডুকেশ্যনেল নটিছ ৰিগাৰ্ডিং এক্সটেনশ্যন অফ লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ফৰ GNM এণ্ট্ৰেন্স এক্সামিনেশ্যন 2024। তাৰ তলৰটো পষ্টপণ্ডৰ, সেইটো আমাৰ দৰকাৰ নাই যিহেতু পষ্টপন হ'ল। এতিয়া আকৌ নতুনকৈ আহিলে 2 নম্বৰটো যে GNM এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ বাবে আকৌ এপ্লাই কৰিব পাৰিব অনলাইন। তো লাষ্ট ডেট এক্সটেনশ্যন কৰি দিছে বা বঢ়াই দিছে, আৰু বঢ়াই দিছে কিমান বঢ়াই দিছে সেইটো আপোনালোকে নটিছখন ইয়াতে ক্লিক কৰিব। প্ৰথমে ইয়াত ক্লিক কৰি আমি আপোনালোকক দেখুৱাইছোঁ। ক্লিক কৰিছোঁ, ক্লিক কৰাৰ পিছত আপোনালোকৰ ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এইটো পেজ অ'পেন হ'ব। তাৰপিছত ডাউনলোড নটিছত ক্লিক কৰিব। ডাউনলোড নটিছত ক্লিক কৰাৰ লগে তো নটিছখন ডাউনলোড কৰি বা আপোনালোকে ক্লিক কৰিলে এই ধৰণে পেজখন ওলাব। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছৰ আজি আপোনালোকৰ বেছি দেৰি হোৱা নাই, 12/7/2024 আজি 12 তাৰিখ যিহেতু, তো বেছি দেৰি হোৱা নাই এডুকেশ্যনেল নটিছখন আপলোড কৰা অফিচিয়েল ৱেবছাইটত। তো আপোনালোকে সকলো ইনফৰমেশ্যন আমাৰ চেনেলত পাই থাকিব। অলপ লেট হ'ব পাৰে, কিন্তু সঠিক তথ্যৰ সৈতে আপোনালোকে সকলো আপডেটখিনি পাই থাকিব। তো পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই ৰাখিবলৈ নাপাহৰিব। তো এক্সটেনশ্যন অফ লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন ফৰ GNM এণ্ট্ৰেন্স 2024 তো এক্সটেণ্ড কৰা হৈছে, বা GNM এণ্ট্ৰেন্সৰ আপোনালোকৰ যোনটো অনলাইন এপ্লিকেশ্যন লাষ্ট ডেট শেষ হোৱাৰ পিছতো এডমিট কাৰ্ড মুকলি হ'ল, কিন্তু এক্সামৰ 3 দিন 4 দিনৰ আগত আপোনালোকৰ এক্সাম পোষ্টপন কৰি দিলে। তো ৰিজনটো আছিলে আপোনালোকৰ ফ্লাড বুলি, কিন্তু 14 তাৰিখে আৰু এটা এক্সাম আছে যিহেতু আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd। তো একে তাৰিখত দুটা এক্সাম পতাটো সম্ভৱ নহয়, সেই গতিকে ৰিজনটো দিলে আপোনালোকক ফ্লাডৰ বা বানপানীৰ ৰিজনটো দেখুৱালে, সেই গতিকে পোষ্টপন কৰা হ'ল। তো তাৰপিছতে এতিয়া আকৌ আজি এডুকেশ্যনেল নটিছখন আহিছে যে GNM নাৰ্ছিঙৰ অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেটটো আকৌ পুনৰ বঢ়াই দিলে, বা আকৌ এতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব। দি অনলাইন এপ্লিকেশ্যন ফৰ্ম for GNM entrance examination 2024 will again be available from 13/7/2024 to 17/7/2024। তো অহাকালিৰ পৰা আপোনালোকে 4 দিন মাত্ৰ আপোনালোকক সময় দিছে। 4 দিন এক্সটেণ্ড কৰি দিয়া হৈছে। 13ৰ পৰা 17 তাৰিখলৈকে আপোনালোকে অনলাইন কৰিব পাৰিব। দি ডেট অফ এণ্ট্ৰেন্স এক্সামিনেশ্যন শ্বেল বি নটিফাইড শ্বৰ্টলি। তো আপোনালোকে এণ্ট্ৰেন্স কেতিয়া হ'ব শ্বৰ্টলি নটিছ মাৰিব। আৰু আপোনালোকে ইয়াতে অনলাইনসমূহ ক'ত কৰিব মই আপোনালোকক জনাই আছোঁ। দি এপ্লিকেণ্টছ হু হেভ অলৰেডি ছাবমিটেড দি অনলাইন ফৰ্ম বাট নট য়েট পেইড ৰিকুইচাইড ফিজ আৰ অলছ' হেয়াৰ বাই ডাইৰেক্টেড টু পে দি ফিজ বাই 17/7/2024। যোনসকল কেণ্ডিডেটে আগতে অনলাইন কৰিছে তেওঁলোকে অনলাইন কৰিব নালাগে, কিন্তু যোনসকলে কেণ্ডিডেটে অনলাইন কৰিলে কিন্তু ফিজটো পেইড কৰা নাই বা পে'মেণ্টটো দিয়া নাই, তেওঁলোকে পে'মেণ্টটো দিব পাৰিব 17/7/2024 বৰ্ষলৈকে। তো বহুতৰে পে'মেণ্টৰ প্ৰব্লেম আছিলে, তো পে'মেণ্টৰ এতিয়া আপোনালোকে পে'মেণ্ট কৰিব পাৰিব 17 তাৰিখলৈকে। আৰু যোনসকলে আগতে এবাৰো GNM নাৰ্ছিঙৰ অনলাইন কৰিব পৰা নাছিলে বা কৰিব নোৱাৰিলে,
তো তেওঁলোকে আবেদনসমূহ কৰিব পাৰিব। তো আবেদনসমূহ কৰিবলৈ আপোনালোকে আমাৰ টিমৰ লগত যোগাযোগ কৰিব পাৰিব। তো 7086697406 আপোনালোকে হোৱাটছআপ কৰিব। হোৱাটছআপ কৰি আপোনালোকে সুধিব যে জিএনএম নাৰ্ছিঙৰ কাইলৈৰ পৰা যিহেতু আপোনালোকৰ মুকলি হ'ব, কাইলৈৰ পৰাই আপোনালোকক অনলাইন কৰিব পাৰিব। তো কেনেকৈ অনলাইন কৰিব আমি অলৰেডি ভিডিঅ' দিয়া আছে, আপোনালোকে সেই ধৰণে চাইও অনলাইনসমূহ কৰিব পাৰিব। যদিহে নিজে নোৱাৰে তেন্তে এইটো হোৱাটছআপ নাম্বাৰত আপোনালোকে কণ্টেক্ট কৰিব যে অনলাইনটো কৰিব লাগে। তো কিবা এটা এমাউণ্ট লৈ আপোনালোকৰ অনলাইনসমূহ কৰি দিয়া হ'ব আৰু প্ৰিণ্ট আউটসমূহ আপোনালোকৰ হোৱাটছআপ নাম্বাৰত প্ৰেৰণ কৰি দিয়া হ'ব। তো আপোনালোকৰ এইটো আছিলে বিগ আপডেট। তো সকলোৱে যাতে অনলাইনসমূহ কৰি ল'ব আৰু এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।